এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ আসনত সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেশ্যন বৰুৱা। 12 বছৰ বয়সতে নিবিৰ নেশ্যন বৰুৱা হ'ল জ্যেষ্ঠ আৰক্ষী অধীক্ষক। আৰক্ষীৰ পোছাকযোৰ পিন্ধাৰ সপোন দেখা নিবিৰৰ অৱশেষত 12 বছৰ বয়সতে সেই সপোন পূৰণ হ'ল। বিশ্ব শিশু দিৱস উপলক্ষে এই পদক্ষেপ বজালী আৰক্ষীৰ। ইতিহাস ৰচিলে নিবিৰ নেশ্যন বৰুৱাই। মাত্ৰ 12 বছৰ বয়সতে এইগৰাকী নিবিৰ নেশ্যন বৰুৱা হ'ল জ্যেষ্ঠ আৰক্ষী অধীক্ষক। আৰক্ষীৰ পোছাকযোৰ পিন্ধাৰ সপোন দেখা নিবিৰৰ অৱশেষত 12 বছৰ বয়সতে সেই সপোনটি পূৰণ হ'ল। এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ আসনৰ দায়িত্বত সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেশ্যন বৰুৱা। বিশ্ব শিশু দিৱস উপলক্ষে এই আদৰণীয় পদক্ষেপ বজালী আৰক্ষীৰ। ডাঙৰ হৈ দেশ সেৱা কৰাৰ সপোন দেখা নিবিৰে বজালী আৰক্ষীৰ তত্বাৱধানত এদিনৰ বাবে লাভ কৰিলে আৰক্ষী অধীক্ষকৰ দায়িত্ব। সঁচাকৈয়ে বজালী আৰক্ষীৰ এই পদক্ষেপ অতি আদৰণীয়। কণ কণ ল'ৰা-ছোৱালীৰ সপোনৰ বীজবোৰ এনেকৈয়ে ৰোপণ কৰাৰ প্ৰচেষ্টাই তেওঁলোকক নিজ লক্ষ্য পূৰণত যথেষ্ট সহায় কৰিব। 12 বছৰীয়া আৰক্ষী অধীক্ষক নিবিৰ নেশ্যন বৰুৱালৈ আমাৰ ফালৰ পৰাও থাকিল অলেখ শুভকামনা। এদিনীয়া আৰক্ষী অধীক্ষক নিবিৰে ভৱিষ্যতলৈও যাতে নিজকে এগৰাকী সফল দেশ সেৱক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়, আমিও তাৰেই কামনা কৰিলোঁ।